এটা মোবাইল ফোন কিমান প্ৰয়োজন। এটা মোবাইল ফোনে এজন মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে আৰু এটা মোবাইল ফোনে এজনৰ জীৱন সুন্দৰভাৱে গঢ়ি তুলিব পাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্পদা ব্লগাৰলৈ। আৰু বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' বনাইছোঁ। আজি কোনো ব্লগ ভিডিঅ' নহয়, এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাই, এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'। অনুগ্ৰহ কৰি এই ভিডিঅ'টো সকলোৱে শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাব। এটা কৰুণ কাহিনী। এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ সুন্দৰভাৱে পঢ়াত মনোযোগ দি পঢ়ি আছে আৰু ঘৰত আনি দিলে এটা এণ্ড্ৰইড মোবাইল ফোন। আৰু এণ্ড্ৰইড মোবাইল ফোন পাই ল'ৰাটো লাগি গ'ল খেলাত পাবজি। আৰু পাবজি খেলি খেলি এটা সময়ত সি ইমানেই পাবজিৰ প্ৰতি আসক্ত হ'ল, ইমানেই এণ্ড্ৰইড মোবাইলৰ প্ৰতি আসক্ত হ'ল যে তাক এদিন মোবাইল হাতত নিদিওঁতেই আৰু এদিন পাবজি খেলিবলৈ মানা কৰাত সেই ল'ৰাটোৱে এটা সময়ত আত্মসংযমৰ পথ বাছি ল'লে। তেনেহ'লে আপুনি এবাৰ ভাবক, আপোনাৰ সন্তানৰ হাতত মোবাইল তুলি দি আপুনি সন্তানৰ ভৱিষ্যত গঢ়িম বুলি ভাবিছে নে তেওঁৰ জীৱনটো অন্ধকাৰলৈ ঠেলি দিম বুলি ভাবিছে? আৰু যদিহে মোৰ এই কথাটো আপোনালোকে এবাৰ ভাবি চাই, যদি এবাৰ ভাবে যে এটা মোবাইল হাতত তুলি দি মোৰ ল'ৰাটো বা ছোৱালীজনীৰ জীৱন উজ্জ্বল কৰিম, তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, সেই ল'ৰাটোৰ হাতত দিয়া মোবাইলটো কি আছে। সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে মোবাইলটো হাতত লৈ কি কৰি আছে? গেম খেলিছে নে পঢ়াৰ কথা কিবা নেটত বিচাৰিছে নে অন্যান্য বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত মগ্ন হৈ আছে? যিজন অভিভাৱকে এইটো কথা মন কৰিছে যে ল'ৰাটোৱে মোবাইলত কি চাই আছে, কি কৰিছে, কি নাই কৰা, আৰু সেইজনৰ ল'ৰাই, সেইজন অভিভাৱকৰ ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ ভৱিষ্যত গঢ় দিব পাৰিছে। যিজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ হাতত মোবাইল তুলি দি কি কৰিছে কি কৰা নাই তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই, আৰু সেইজনৰ ল'ৰা ছোৱালীয়ে অধঃপতনে গৈছে, জীৱন অন্ধকাৰ হৈ পৰিছে। আজি মই এই ভিডিঅ'টো বনোৱাৰ এটাই প্ৰধান উদ্দেশ্য, আৰু সেয়া হৈছে অসমৰ অভিভাৱকসকলক সজাগ আৰু সচেতন কৰি তোলা। মোৰ শ্ৰদ্ধাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ হাতলৈ আহি আছে এটা এণ্ড্ৰইড মোবাইল ফোন, আৰু এই এণ্ড্ৰইড মোবাইল ফোন দিয়াৰ ঘোষণা কৰিছে অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। অসমৰ গাঁৱে ভূঞে থকা যিসকল দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ শিক্ষাৰ সুব্যৱস্থাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটি এণ্ড্ৰইড মোবাইল ফোন হাতত তুলি দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। আৰু এই এণ্ড্ৰইড মোবাইল ফোন লৈ অসমৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নোপোৱাৰ হেঁপাহত পোৱাৰ দৰে যাতে মোবাইলটো অপব্যৱহাৰ নকৰে, আৰু মোবাইলটোত মাত্ৰ নিজৰ শিক্ষাৰ লগত জড়িত বিশেষ বিষয়সমূহে তেওঁলোকে মোবাইলত চায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই এই ভিডিঅ'টো আজি বনাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যি এণ্ড্ৰইড মোবাইল ফোন অসমৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিবলৈ আগবাঢ়িছে, সেই মোবাইল ফোন মাত্ৰ অনলাইন হৈ থকা যিসমূহ স্কুলৰ শিক্ষা ব্যৱস্থা, সেইসমূহ যাতে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ধনী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে ফেৰ মাৰিব পাৰে, তাৰ বাবেহে এই মোবাইলটো তেওঁ প্ৰদান কৰিব। সেয়েহে অভিভাৱকসকললৈ মোৰ বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে সেই মোবাইলসমূহ তেওঁলোকৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিয়াৰ পিছত আৰু বা তুলি দিয়াৰ আগমুহূৰ্তত মোবাইলসমূহ ভালকৈ পৰীক্ষা কৰে, যাতে মোবাইলত সেই কোন ল'ৰা ছোৱালীহঁতে নিজৰ ইচ্ছা অনুসৰি যিকোনো এপছ ডাউনলোড কৰি নলয়। ফ্ৰী ফায়াৰ বা এনেধৰণৰ বিভিন্ন খেলসমূহ আৰু লগতে ছ'চিয়েল মিডিয়াৰ যিসমূহ ব্যৱস্থা আছে, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, এইসমূহ যাতে তেওঁলোকে মোবাইলত ডাউনলোড কৰি ল'ব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মোৰ এটি বিশেষ বিনম্ৰ অনুৰোধ, যাতে
তেওঁ যি মোবাইল ফোন প্ৰদান কৰিব সেই মোবাইল ফোনত মাত্ৰ শিক্ষাৰ লগত জড়িত এপছে ডাউনলোড কৰাৰ সুযোগ থাকিব লাগিব আৰু লগতে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুযায়ী কোনো ধৰণৰ এপছ যাতে তেওঁলোকে সেই মোবাইলত ডাউনলোড কৰিব নোৱাৰে তাৰো এটা সুব্যৱস্থা কৰি দিব লাগিব অন্যথা ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুযায়ী মোবাইলত যিকোনো এপছ ডাউনলোড কৰি বিভিন্ন ধৰণৰ চোৱাচিতা কাম কৰিব বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ তেওঁলোকে ডাউনলোড কৰি তেওঁলোকে ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ পৰিব যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ যি মানদণ্ড ক্ৰমান্বয়ে তললৈ যাব মোবাইলসমূহত এনেকুৱা কিছুমান ছিকিউৰিটিৰ ব্যৱস্থা কৰিব লাগিব যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অভিভাৱকৰ বিনা অনুমতিত সেই মোবাইল তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে আৰু অভিভাৱকসকলে নিজৰ এটা টপ ছিকিউৰিটি পাছৱৰ্ড তেওঁলোকে ৰাখিব লাগিব যিটো তেওঁলোকেহে জানিব আৰু ল'ৰা ছোৱালীয়ে সেই পাছৱৰ্ডৰ অবিহনে মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব আৰু চৰকাৰেও এনেকুৱা এটা ব্যৱস্থা কৰি দিব লাগিব যিটো জৰিয়তে যাতে মোবাইলত মাত্ৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তেহে মোবাইলত যিকোনো এপছ ডাউনলোড কৰিব পাৰিব আৰু এইটোৱে আছিল মোৰ প্ৰধান উদ্দেশ্য এই ভিডিঅ'টো বনোৱাৰ আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে এই ভিডিঅ'টো লাভ কৰিব পাৰে ইয়াৰ দ্বাৰা তেওঁলোকে যি অভিজ্ঞতা পাব পাৰে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ নহয় উজ্জ্বল হওক সেইকাৰণে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল বুটামটো টিপি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সহজতে লাভ কৰিব পাৰে